আসাম মণিপুর সীমান্তে জলপথে কাছাড় পুলিশের বিশেষ অভিযানে প্রায় ৮ কোটি টাকার বিপুল পরিমাণ ইয়াবা এবং বিদেশি সিগারেট উদ্ধার। কাছাড় পুলিশ এবং আসাম রাইফেলসের যৌথ অভিযানে বরাক নদীতে অভিযান চালিয়ে লক্ষ্মীপুর অঞ্চল থেকে এই সাফল্য লাভ হয়েছে। কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতা জানিয়েছেন, বিশ্বস্ত গোয়েন্দা সূত্রের ভিত্তিতে শনিবার ভোর রাতে আসাম মণিপুর সীমান্তে জলপথে বিশেষ অভিযান চালায় কাছাড় পুলিশ। লক্ষ্মীপুর থানার পুলিশ এবং আসাম রাইফেলসের সহযোগিতায় বরাক নদীতে পরিচালিত একটি অভিযানে সন্দেহভাজন একটি নৌকা আটক করা হয়। স্বাধীন সাক্ষীদের উপস্থিতিতে সেই নৌকায় তল্লাশি চালিয়ে বিপুল পরিমাণে ইয়াবা ট্যাবলেট এবং বিদেশি সিগারেট উদ্ধার করা হয়েছে। সেই নৌকা থেকে উদ্ধার হয়েছে প্রায় 10,000 ইয়াবা ট্যাবলেট এবং 1,25,000 প্যাকেট বার্মিজ সিগারেট। প্রাথমিক তদন্তে জানা গেছে, এই নিষিদ্ধ সামগ্রীগুলি মণিপুরের চূড়াচাঁদপুর এলাকা থেকে অবৈধভাবে আসামে নিয়ে আসা হচ্ছিল। অভিযান চলাকালীন সামগ্রীর একটি অংশ সীমান্তবর্তী জাকুরাথর এলাকায় লুকানো ছিল। পুলিশের তথ্য অনুযায়ী উদ্ধার করা সামগ্রীর কালোবাজারি মূল্য প্রায় ৮ কোটি টাকা। ঘটনার বিস্তারিত তদন্ত এখনো চলছে, এ ব্যাপারে জানিয়েছেন সিনিয়র পুলিশ সুপার নোমাল মাহাতো। আমরা সিনিয়র পুলিশ সুপারের কাছ থেকে জানবো এই বিষয়ে বিস্তারিত। নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। আপোনালোকে জানে যে অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ কাৰণে মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লক্ষ্য আছে আৰু সেই লক্ষ্যটোক সাৰোগত কৰি আমি প্ৰতিদিনে আমাৰ এই যি অভিযান আছে এইটো আমি অব্যাহত ৰাখিছোঁ। আৰু আপোনালোকে দেখিব যে এই সময়ছোৱাত আমি বিভিন্ন অঞ্চলত আমাৰ এই অভিযান চলি থাকে। আৰু এটা বিশেষ সূত্ৰৰ পম খেতি যোৱাকালি পুৱতি নিশা আমাৰ এটা অভিযান চলিছিলে আৰু এই অভিযানটো আমাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত এটা ভিতৰুৱা অঞ্চলত আৰু আমাৰ এটা নদীৰ পথত এই অভিযান চলিছিলে, বৰাক নদীৰ ওপৰত। আৰু এই ৰিভাৰ লাইন পেট্ৰলিং কৰি থাকোঁতে আমাৰ এটা বিশেষ খবৰ আহিছিলে। সেই সূত্ৰত এটা ভিতৰুৱা অঞ্চলত, জেগাটোৰ নাম হ'ল জাকুৰাধৰ, অসম মণিপুৰ বৰ্ডাৰ অঞ্চলত, তাত সন্দেহজনকভাৱে এটা আমি স্থানীয়ভাৱে নিৰ্মিত এখন নাৱত আমি কিছুমান আপত্তিজনক সামগ্ৰী তাত লোড কৰি থোৱা আমি দেখা পাইছিলোঁ। আৰু সেইখিনি দেখা পোৱাৰ পাছত সেইখিনি সামগ্ৰী যেতিয়া খানতালাচি চলোৱা হয়, তাৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। যিখিনি সামগ্ৰী আমি তাৰ পৰা জব্দ কৰিলোঁ, সেই সামগ্ৰীখিনি 10,000 তাত ইয়াবা টেবলেট আছিলে আৰু বিদেশত তৈয়াৰ হোৱা, বিদেশত প্ৰস্তুত হোৱা ইজি লাইফ চিগাৰেট 1,25,000 পেকেট তাতে মজুদ আছিলে। আৰু সেইখিনিকো আমি স্থলীতে ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি জব্দ কৰোঁ। আৰু বৰ্তমানো আমাৰ এই অভিযান অব্যাহত আছে। আৰু এই অভিযান কালত যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য, চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 8 কোটিৰো অধিক হ'ব। বৰ্তমানো আমাৰ এই অভিযান চলি আছে সীমান্তৱৰ্তী অসম আৰু মণিপুৰ সীমান্তৱৰ্তী অঞ্চলত, যাত এটা প্ৰাকৃতিকগতভাৱে এটা যি সীমা আছে বৰাক নদী আৰু জিৰি নদী, তাত আমাৰ অভিযান বৰ্তমানো চলি আছে। আৰু কোনো ধৰণৰ অবৈধ সৰবৰাহ চুবুৰীয়া ৰাজ্যৰ পৰা যাতে আহি আমাৰ ইয়াত তেওঁলোকে চলাব নোৱাৰে, অবৈধ বেহা চলাব নোৱাৰে, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে সামগ্ৰীখিনি এক আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পৰা নদী পথেদি, মণিপুৰৰ নদী পথেদি আনি আমাৰ এই ইয়াতে ফুলেৰটোৰ অঞ্চলত তাক ডিবোৰ্ড কৰি তাৰ পৰা স্থলপথেৰে লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। গতিকে গোটেই তেওঁলোকৰ পৰিকল্পনাটো আমি নিশ্চিতভাৱে তেওঁলোকৰ খবৰ পাই এইটোক আমি প্ৰতিহত কৰিবলৈ সক্ষম হ'লোঁ। আৰু অহা দিনতো আমাৰ এই অভিযান অব্যাহত থাকিব।
যেতিয়ালৈকে জিলাখনক সম্পূৰ্ণৰূপে আমি ড্ৰাগছ মুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত থাকিব।